ৰঙিয়া বিচেনালাত ৭৫তম শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞত সাংসদ দিলীপ শইকীয়া। যোৱা 15 ফেব্ৰুৱাৰীৰ পৰা 21 ফেব্ৰুৱাৰীলৈ 7 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ৭৫তম শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ। এইবেলি হীৰক জয়ন্তী বৰ্ষ উপলক্ষে বিভিন্ন অঞ্চলৰ পৰা হাজাৰ হাজাৰ ভক্তই আহি যজ্ঞ মহোৎসৱত ভিৰ কৰা পৰিলক্ষিত হৈছে। সাংসদ দিলীপ শইকীয়া উপস্থিত হৈ যজ্ঞ মহোৎসৱখনৰ পৰিস্থিতিৰ ওপৰত ৰাইজৰ লগত মত বিনিময় কৰে। আধ্যাত্মিক এটা অনুষ্ঠান বিচেনালাৰ শ্ৰী শ্ৰী মহাবিষ্ণুৰ যজ্ঞ প্ৰতি বছৰে অহাৰ প্ৰয়াস কৰোঁ। এই বছৰো আহিছোঁ। ভগৱান শ্ৰীবিষ্ণুৰ চৰণত মই ভক্তিভৰা সেৱা প্ৰণিপাত জনাইছোঁ আৰু নিজৰ লগতে ৰাইজৰ মংগল কামনা কৰিছোঁ। আৰু ভগৱান যিহেতু ভক্তৰ অধীন, গতিকে ভক্তসকলে শুদ্ধ অন্তঃকৰণেৰে মনেৰে যি বাঞ্ছা কৰে, ভগৱানৰ প্ৰতি সমৰ্পিত হৈ প্ৰাৰ্থনা কৰে, ফল প্ৰাপ্তিৰ কাৰণে প্ৰাৰ্থনা কৰে আৰু ভগৱানেও ভক্তৰ এই প্ৰাৰ্থনাত সন্তুষ্ট হৈ মংগল আশীৰ্বাদ দিয়ে। আৰু এই বিচেনালাৰ যজ্ঞৰ যি মহাৰজত জয়ন্তী বৰ্ষ, এতিয়া এই মহাৰজত জয়ন্তী বৰ্ষত আমি দেখিছোঁ এই অনুষ্ঠানৰ আধ্যাত্মিক শক্তি দিনক দিনে বৃদ্ধি পাইছে। এবাৰ কোনোবাই ইয়াত যদি আহিছে, তেওঁ নেক্সট বাৰ, দ্বিতীয়বাৰ, তৃতীয়বাৰ বা বাৰে বাৰে তেওঁ অহাৰ বাবে তেওঁৰ মনে বা ঈশ্বৰে তেওঁক ইয়ালৈকে টানি লৈ আহে। গতিকে এই ধৰণৰ এটা আধ্যাত্মিক শক্তিপীঠ যজ্ঞানুষ্ঠান য'ত হয়, সেই অঞ্চলৰ বায়ু প্ৰদূষণমুক্ত হয়। এইটো বিজ্ঞানসন্মত এটা বিষয়, প্ৰাচীন বৈদিক কালৰ পৰা চলি থকা বিষয়। আমি হয়তো আজিৰ দিনত বিজ্ঞানৰ যুগত মানুহে ক'ব পাৰে যে যাগ যজ্ঞৰ কি প্ৰয়োজন আছে, কিন্তু যাগ যজ্ঞ কৰিলে আধ্যাত্মিক সন্তুষ্টিটো প্ৰাপ্তি হয়েই, ইয়াৰ লগতে পৰিৱেশো প্ৰদূষণমুক্ত হয়। ঘিৰ যি প্ৰজ্বলন, অগ্নি প্ৰজ্বলনৰ জৰিয়তে আমাৰ এটা বিশেষ শক্তি আমি আমাৰ এই অঞ্চলৰ ৰাইজে পায় বা এই অঞ্চলে পায়। গতিকে মই এই মহাৰজত জয়ন্তীৰ এই পবিত্ৰ যজ্ঞানুষ্ঠানত উপস্থিত হৈ পৰম কৃতাৰ্থ লাভ কৰিলোঁ। আকৌ এবাৰ মই ভগৱান শ্ৰীবিষ্ণুৰ শ্ৰীচৰণত সকলোৰে মংগলৰ বাবে মই ভক্তিভৰা সেৱা নিবেদন কৰিলোঁ। ৰঙিয়াৰ পৰা হেমেন কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।